নমস্কাৰ আপোনালোকৰ মাজত আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' নিলে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণলৈ চাই থাকিব স্কিপ নকৰি ইয়াত SSB ফালৰ পৰা চাকৰি মুকলি কৰি দিছে ইয়াত টোটাল যদি ভেকেন্সি আছে 827টা পোষ্ট আছে ইয়াত কেনেদৰে আবেদন কৰিব লাগিব আৰু শিক্ষাগত যিটো অৰ্হতা বয়সৰ যিটো সময়সীমা গোটেইখিনি প্ৰচেষ্টা আপোনালোকক দেখুৱাম সম্পূৰ্ণলৈ ভিডিঅ'টো চাই থাকিব ইয়াত যিটো পোষ্ট উইথ ভেকেন্সি ইয়াত মেনশ্যন কৰি দিয়া আছে কনষ্টেবল ইয়াতে নেম অফ পোষ্ট যিটো আছে কনষ্টেবলৰ পোষ্ট হয় ইয়াত কি আছিল বাৰবাৰ ৱাটাৰ কেয়াৰ কি আছিল ৱেটাৰ তাৰপিছত কি আছিল টেইলৰ ইয়াত মেনশ্যন কৰি দি আছে কবলাৰ আছে ইয়াত ভেকেন্সি মানে পোষ্টবিলাকৰ নাম ইয়াত মেনশ্যন কৰি দি আছে পোষ্ট উইজ ভেকেন্সি ইয়াত কনষ্টেবলৰ পোষ্ট হয় ইয়াত কি আছিল ভেটেনেৰী কাৰণে 34টা টোটাল পোষ্ট আছে ইয়াত কনষ্টেবল ড্ৰাইভাৰৰ কাৰণে ফৰ মেল মানে কি আছিল কনষ্টেবল ড্ৰাইভাৰ ফৰ মেলৰ কাৰণে কি আছিল টোটাল ভেকেন্সি আছে 553 ইয়াত কি আছিল সকলোতকৈ বেছি পোষ্ট আছে তাৰপিছত ইয়াত চাবলৈ কনষ্টেবল বাৰবাৰৰ আছে 43 টোটাল পোষ্ট আছে কনষ্টেবল কি আছিল ৱেটাৰ কাৰণে 3 টোটাল পোষ্ট আছে কনষ্টেবল কাৰ্পেণ্টাৰ কাৰণে আছে টোটাল পোষ্ট 7 কনষ্টেবল নাৰ্ছিং অৰ্ডিনাৰ আছিল 1 পোষ্ট আছে আৰু ইয়াত যিটো পে স্কেল মানে স্যালাৰিটো দিয়া হ'ব পাৰ মান্থ যিটো স্যালাৰি দিব ইয়াত মেনশ্যন কৰি দিয়া আছে 21,000 ৰ পৰা 700 হেতু স্যালাৰি দিয়া হ'ব 21,000 ৰ পৰা 69,000 লৈকে হেতু পাৰ মান্থ হেতু স্যালাৰিটো দিয়া হ'ব তাৰপিছত ইয়াত মেনশ্যন কৰি দিছে এজ লিমিটটো ইয়াত মেনশ্যন কৰি দি আছে কনষ্টেবল ভেটেনেৰীৰ কাৰণে ইয়াত বেলেগ পোষ্টত কি আছিল বেলেগ কি আছিল এজ লিমিটটো ইয়াত দি আছে ইয়াত ড্ৰাইভাৰৰ কাৰণে আছিল কি আছিল 18 ৰ পৰা 27 বছৰ মানে কি আছিল 18 ৰ পৰা 7 ইয়াৰ্স যাৰ আছে সিয়ে ইয়াত আবেদন কৰিব পাৰিব আৰু ভেটেনেৰীৰ কাৰণে কি আছিল সেমে হয় 18 ৰ পৰা 27 বছৰ যাৰ আছে সিয়ে ইয়াত আবেদন কৰিব পাৰিব তাৰপিছত ইয়াত চাপৰে আৰু বেছিভাগে কি আছিল কবলাৰ টেইলৰ কাৰণে আছিল ওয়াচাৰম্যান তাৰ বাৰবাৰৰ কাৰণে ৱেটাৰৰ কাৰণে কি আছিল 18 পৰা 23 বছৰ যাৰ আছে সিয়ে ইয়াত আবেদন কৰিব পাৰিব তাৰপিছত ইয়াত কি আছিল কনষ্টেবল নাৰ্ছিং অৰ্ডিনাৰীৰ কাৰণে কি আছিল 18 পৰা মানে 27 ইয়াৰ্স তাৰপিছত এজ ৰিলেক্সেশ্যনটো ইয়াত আছে আপোনালোকে জানে OBC SC ST ৰ কাৰণে কি আছিল OBC ৰ কাৰণে আছে 3 ইয়াৰ্স SC ৰ কাৰণে আছে 5 আৰু ST ৰ কাৰণে আছিল 5 ইয়াৰ্স এডুকেশ্যন যেটো কোৱালিফিকেশ্যন হয় ইয়াত মেনশ্যন কৰি দিয়া আছে কনষ্টেবল ভেটেনেৰীৰ কাৰণে কি আছিল জাস্ট 10 পাছ হ'লে ইয়াত আবেদন কৰিব পাৰিব আৰু লগতে কি আছিল 1 ইয়াৰ্স এক্সপেৰিয়েন্স থাকিব লাগিব তেনেহ'লে এই পোষ্টত আবেদন কৰিব পাৰিব তাৰপিছত ইয়াত কি আছিল কনষ্টেবল ড্ৰাইভাৰ কাৰণে ফৰ মেল ইয়াত কি আছিল ফৰ মেলে ইয়াত আবেদন কৰিব পাৰিব কনষ্টেবল ড্ৰাইভাৰ কাৰণে কি আছিল 10 পাছ হ'ব লাগিব লগতে কি আছিল সেইটো ড্ৰাইভিং লাইসেন্সটো লাগিব লগতে কিয়নো সেইটো ড্ৰাইভাৰ পোষ্ট সেইটো ড্ৰাইভিং লাইসেন্সটো লাগিবই তাৰপিছত ইয়াত কনষ্টেবল যেটো কনষ্টেবল কি আছিল কবলাৰ টেইলৰ ওয়াচাৰম্যান বাৰবাৰ ৱেটাৰৰ কাৰণে কি আছিল যেটো 2 ইয়াৰ্স ওয়ার্ক এক্সপেৰিয়েন্স থাকিব লাগিব লগতে কি আছিল 10 পাছ হ'ব লাগিব 1 ইয়াৰ্স এক্সপেৰিয়েন্স সাৰ্টিফিকেট হ'ব এক্সপেৰিয়েন্স যেটো সাৰ্টিফিকেট হেতু লাগিব তাৰপিছত কনষ্টেবল কাৰ্পেণ্টাৰৰ কাৰণে 10 পাছ হ'ব লাগিব লগতে কি আছে 2 ইয়াৰ্স এক্সপেৰিয়েন্স থাকিব 1 ইয়াৰ্স সাৰ্টিফিকেট লাগিব এক্সপেৰিয়েন্সৰ ইয়াত তাৰপিছত ইয়াত কনষ্টেবল নাৰ্ছিং ইয়াত চাই ল'ব আপোনালোকৰ ডেসক্ৰিপচনত আপোনালোকৰ কাৰণে মই ডেসক্ৰিপচনৰ লিংকটো দি দিম তাৰ পৰা আপোনালোকে গোটেই তথ্য সম্পূৰ্ণলৈ চাই থাকিব পাৰিব সম্পূৰ্ণ তথ্য পাই যাব তাৰ ডেসক্ৰিপচনৰ লিংকটো দি দিম তাৰপিছত এপ্লিকেশ্যন যেটো ফিজ হয় আনৰিজাৰ্ভ OBC EWS ৰ কাৰণে আছিল 100 টকা দিব লাগিব 100 টকাটো দিব লাগিব মাসুলটো লিব ফিজ লব SC ST ফিমেলৰ কাৰণে ইয়াত কি আছিল ফিমেলৰ কাৰণে SC ST ৰ কাৰণে কি আছিল একো ফিজ দিব নালাগে একো ইয়াত মাসুল দিব নালাগে হাউ টু এপ্লাই কেনেদৰে আবেদন কৰিব গোটেই প্ৰচেছটো ইয়াত মেনশ্যন কৰি দি আছে আপোনালোকে যদি আবেদন কৰিব নিজেই বিচাৰে তেনেহলে মই ডেসক্ৰিপচনৰ লিংকটো দিম তাৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব কেনেদৰে আবেদন কৰিব লাগিব গোটেই প্ৰচেছটো ইয়াত দেখুৱাই দিছে ইম্পৰ্টেন্ট যেটো ডেট হয় মাৰ্চৰ 21 তাৰিখত কি আছিল যেটো ষ্টাৰ্টিং ডেট হয় 21 তাৰিখ মাৰ্চৰ আৰু যেটো লাষ্ট ডেট হয় এপ্ৰিলৰ 20 তাৰিখলৈকে আপোনালোকে এই পোষ্টৰ আবেদন কৰিব পাৰিব আৰু এটা কথা যদি ফাৰ্ষ্ট টাইম কাৰণে মোৰ ভিডিওটো চাই আছে চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰি চেনেলটো সাবস্ক্ৰাইব কৰি লওক কিয়নো সকলো ধৰণৰ ইনফৰমেশন ভিডিও আপোনালোকৰ কাৰণে সদায় দিয়ে থাকো আপোনালোকৰ সুবিধাৰ কাৰণে হ'ব আপোনালোকৰ কাৰণে নেক্সট আৰু এটা ভিডিও আনিম হ'ব